long live! Long live! Long live! Khorasan long live! Long live! Long live! Jindabad! Khorasan long live! Long live! Long live! Khorasan Jindabad! 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 Karbi Anglong Khorasan Jindabad! 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 Rotary Jindabad! 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 Khorasan Jindabad! 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 Khorasan long live! Long live! Long live! Rahul Gandhi long live! Long live! Long live! Gaurav Gogoi long live! Long live! Long live! Rotary long live! Long live! Long live! Khorasan long live! Long live! Long live! Khorasan Jindabad! Jindabad! Khorasan Jindabad! 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 Rotary of Karbi Anglong District Congress Committee, and also I thank Rahulji for having me the privilege to serve Karbi Anglong as a president of District Congress, and he is also our former president and LOP. And also I thank our APCC president, and also our deputy LP, Shri Gaurav Gogoi was standing behind me and appointing me as a president to serve my people in Karbi Anglong. Our MP ekhete 14 tarikhe ako yat Karbi Anglong ahibo kitu amar jitu preparation 16 tarikor kane ki dhoron hobo kitu kutei sabor kane ahibo to ane apnalokok aji অনুৰোধ কৰিছো যে হে তাৰিখত আপোনালোকে যাতে যেন আহে 14 তাৰিখ 12 বাজি আমাৰ প্ৰগ্ৰামটো আৰম্ভ হ'ব এই 14 তাৰিখ একেতে অলৰেডি আমাক জনাই দিছে so I request everyone to be present on that day এই ইসলামে ব্ৰিটিছৰ পৰা যুঁজিছে আমাৰ লাইফত সদায় যুঁজি থাকিব লাগিব আমি যেতিয়া ইয়াত কাৰ্বি আংলঙত এছডিসি আছিলে পৰিৱেশ বেলেগ আছিলে আজি ল'ৰা ছোৱালী যিকেইটা উঠি আহিছে আজি 35-40 years ল'ৰা ছোৱালীয়ে আগত কি ধৰণৰ কাৰ্বি আংলং পৰিস্থিতি আছিলে গম নাপাব এই গম নোপোৱাৰ কাৰণে আজি কাৰ্বি আংলঙে তুলিৰাম ৰংহাং বিৰুদ্ধে যদি কিবা কয় সিহঁতি গোটেই উঠি আহে আমি মনত ৰাখিব লাগিব যে কংগ্ৰেছ বিদ্ৰোহী পাৰ্টি যি পাৰ্টি ব্ৰিটিছক এই ভাৰতৰ পৰা খেদি পঠাই দিছে লাষ্টত কংগ্ৰেছ পাৰ্টি কাৰ্বি আংলং আন্দোলন হৈছে 2007 যেতিয়া মই ফাৰ্ষ্ট ইলেক্টেড হৈছে এমএসি হিচাপে এই ইলেক্টেড হোৱাৰ পিছত 2009 যেতিয়া ইলেকশ্যন হৈছে দুষ্টকাৰী কিটায়ে মোৰ ঘৰত 30 ৰাউণ্ড গুলি মাৰিছে গাঁৱত মই ঘৰত আছিলোঁ মোৰ পৰিয়ালৰ সৈতে এই ঘৰত 30 ৰাউণ্ড একে পৰিছিলে মাৰিছে ইয়াৰ পিছত এই ডিফুঘৰত ৰেডাইটি মোক এটেক কৰিছে কিন্তু আপোনালোকৰ নিচিনা কংগ্ৰেছে ভয় নাখায় Congress is not scared about all these things. আপোনালোকৰ যেনেকৈ সাহস দিছে কংগ্ৰেছ যিটো ভয় নাখায় চিনি যেতো প্ৰেচিডেণ্ট এই টপিক গৌৰৱ গগৈ আমাৰ ডিপুটি যিটো লিডাৰ আছে এলপিয়ে ইয়াত কাৰ্বি আংলঙত আহিছে তাই ঘৰ পৰা আৰম্ভ কৰি ডিপু একদিন থাকি বাৰো ঘৰ একেতে আৰু গুৱাহাটীলৈ আগবাঢ়িছে কিতা পৰিস্থিতি কিয় হৈছে আপোনালোকে জানে বিজেপিয়ে ইমান দিন এপিএলচি বিৰুদ্ধে সদায় লাগি আছে কৈ আছে কিন্তু কাৰ্বি আংলঙত আমাৰ যিটো ষ্টেট প্ৰেচিডেণ্ট আৰু আমাৰ ডিপুটি এলপি অহাৰ পিছত ইয়াত যিটো ভূমিকম্প নিচিনা যিটো ইয়াত পৰিস্থিতি হৈছে আৰু ফাউণ্ডেশ্যন অফ বিজেপি ইজ কমপ্লিটলি ডিষ্ট্ৰয়ড এণ্ড ছেকেণ্ড হিয়াৰ ইয়াত ভূমিকম্প অহাৰ দৰে হৈছে আৰু পুৰা যিটো বিজেপি ভিত্তি হিলি গৈছে মনত ৰাখক কিমান ভয় খাইছে আপোনালোকে মনত পেলাইছে নে নাই মন কৰিছে নে নাই মই নাজানো কিন্তু মই গোটেই কথা লক্ষ্য কৰিছে আজি তুলিৰাম ৰংহাং আপোনালোকে মনত কৰক এইটো তুলিৰাম ৰংহাঙে কোনো বিজেপি সদস্য হিচাপে কোনো ইএমএ কোনো এমএসি কোনো এমপিএ এমএলএ তাৰ পক্ষত মাতিব অহা নাই একেলগে জানে যে সি কৰাপশ্যন কৰি আছে
কৰি আছে কিন্তু নানা ধৰণৰ মানুহ লগাই একেতে আন্দোলন কৰিব দিছে আমাৰ গৌৰৱ গগৈ যিটো ইয়াত ভিজিট কৰা বিপৰীতে এইটো কি কৰি আছে কিছুমান মানুহে কৈছে আমিতো কৰিব মন নাযায় আমাৰ গৌৰৱ গগৈয়ে পাৰ্লিমেণ্টত খালি অসমৰ কথা নহয় গোটেই ভাৰতৰ কথা আৰু নৰ্থ ইষ্টৰ কথা একেতে সকলো কথা দাঙি ধৰে কৰিবলগীয়া একমাত্ৰ তুলিয়াৰাম ৰহমান বাচ্চা অভিযানৰ কাৰণে আমাক কিছুমান মানুহে ইনষ্ট্ৰাকশ্যন দিয়াৰ কাৰণে আমি কৰিবলগীয়া হৈছে একে ধৰণৰ তো ইলেকশ্যনৰ ললিপপ হিচাপে ব্যৱস্থা কৰি আছে কাৰণ চোৱা কাৰ্বি আংলঙত আমাৰ ট্ৰাইবেলসকলে যদি কিবা পাইছে একমাত্ৰ কংগ্ৰেছ পৰাই পাইছে আপোনালোকে চাওক ইয়াত 6 ৰূল কোনে দিছে কংগ্ৰেছ দিছে যিমানটো MOU MOS আছে কংগ্ৰেছ বুলি দিছে আজি একেটালৈকে যিটো তুলিয়াৰাম ৰহমান CM হৈছে সেইটো কংগ্ৰেছৰ অৱদান নহয় জানো যিটো কাৰণে ই যে এতিয়া কংগ্ৰেছ যেতিয়া ৰাহুল গান্ধীয়ে আমাৰ কি কয় ৰাহুল গান্ধীয়ে লাষ্ট 2021 MLA ইলেকশ্যনত or you college I am going to take very seriously regarding 244 নহয় জানো to some ব্যৱস্থা কৰা হ'ব বুলি কোৱা আৰু সেইদিনা যেতিয়া গৌৰৱ গগৈ আহি কৈ দিলে যে 244 এই কথা ইয়াত হয়তো আৰু ইহঁতৰ পলিটিক্স আছে চেছ এই পলিটিক্সত ইয়াত খতম হোৱাৰ কাৰণে এতিয়া সিহঁতি বগলাই গৈছে কি কৰিম এতিয়া ইয়াতে ৰাহুল গান্ধীয়েও কৈ দিলে গৌৰৱ গগৈও কৈ দিলে আমাৰ পলিটিক্সটো চেছ এইকাৰণে এটা গ্ৰামে বাছ হিচাপে এইটো এক্টিভ দ্বিতীয় ঝুমলা আৰু গ্ৰামে বাছটো সিহঁতৰ ওপৰৰ তললৈকে চব সেইটোৱে ঠিক আছে